হাই ফ্ৰেণ্ডছ, পুনৰ এটা জব আপডেট ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। পুনৰ কেইটামান নতুন প্ৰাইভেট জবৰ আপডেট লৈ আহিছোঁ, গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। তাৰ বাবে আপোনালোকে আহিব লাগিব গুগল বা আপোনালোকৰ ক্ৰমত। ইয়াতে আহি আপোনালোকে টাইপ কৰিব লাগিব আছাম জব career.in বুলি সাৰ্চ কৰিব লাগিব। সাৰ্চ কৰাৰ লগে লগে আমাৰ যোনটো ৱেবছাইট আছে জবৰ আপডেটসমূহ আপোনালোকক দি থাকোঁ, সেই ৱেবছাইটটো এনেদৰে আহি যাব। ইয়াতে আপোনালোকে যোনটো ফাৰ্ষ্ট লাইনত দেখিছে তাতে আপোনালোকে ক্লিক কৰি পেলাই আপোনালোকে আমাৰ ৱেবছাইটত আহিব পাৰিব। ৱেবছাইটত আহি তো ইয়াতে সকলোবোৰ জব আপডেট পাই যাব। প্ৰাইভেট জবৰ সকলোখিনি জবেই ইয়াত আপডেট দিয়া হৈছে। আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ প্ৰাইভেট জব ইন আছাম 2025 টুডে লেটেষ্ট প্ৰাইভেট জব আছাম নিউ আছাম প্ৰাইভেট জব। তো নতুনকৈ কেইটামান প্ৰাইভেট জবৰ পোষ্ট মুকলি কৰা হৈছে। যদি আপোনালোকে প্ৰাইভেট ছেক্টৰত জব বিচাৰি আছে, যিসকলে এতিয়াও জব পোৱা নাই, তো আপোনালোকে এই পোষ্টকেইটাৰ কাৰণে যদি ইণ্টাৰেষ্টেড হয় আবেদন কৰি ল'ব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা কথা জনাই থ'ব বিচাৰোঁ, মই কেৱল আপোনালোকৰ কাৰণে প্ৰাইভেট জবৰ ইনফৰমেশ্যনসমূহে লৈ আহোঁ, আপোনালোকক ইনফৰমেশ্যনসমূহে শ্বেয়াৰ কৰোঁ। যদি আপোনালোকে এই পোষ্টসমূহৰ কাৰণে ইণ্টাৰেষ্টেড হয় বা আবেদন কৰিব বিচাৰে, আবেদন কৰাৰ আগত নিজে এবাৰ ভালদৰে ভেৰিফিকেশ্যন কৰি ল'ব। পুনৰ কেইটামান নতুনকৈ প্ৰাইভেট জব মুকলি কৰা হৈছে, যিকেইটা পোষ্টৰ কাৰণে 8 পাছ, 10 পাছ, 12 পাছ সকলে আবেদন কৰিব পাৰিব আৰু ইয়াতে আপোনালোকক যথেষ্ট পৰিমাণে এটা ভাল চেলাৰী দিয়া হ'ব। আজি 1 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে ডায়েগনষ্টিক চেণ্টাৰ ইন গুৱাহাটী ডায়েগনষ্টিক চেণ্টাৰৰ ফালৰ পৰা পোষ্ট মুকলি কৰা হৈছে। প্ৰথমৰ পোষ্টটো মুকলি কৰিছে এক্স-ৰে টেকনিচিয়ানৰ বিভাগত আৰু ছেকেণ্ড পোষ্টটো মুকলি কৰা হৈছে চিটি টেকনিচিয়ানৰ বিভাগত। তো এই দুইটা পোষ্টৰ কাৰণে আপোনালোকক মিনিমাম এক্সপিৰিয়েঞ্চ থাকিব লাগিব। 3 বছৰ এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। তাৰ পিছৰ পোষ্টটো মুকলি কৰিছে লেবৰেটৰী টেকনিচিয়ান। ইয়াৰ কাৰণে 5 বছৰ ৰানিং লেবৰেটৰী নেচেচেৰী এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। মানে 5 বছৰ আপোনালোকে ৰানিং লেবৰেটৰী কাম কৰি থকা এক্সপিৰিয়েঞ্চ থকাটো বাধ্যতামূলক। যদি পোষ্টকেইটাৰ কাৰণে ইণ্টাৰেষ্টেড হয় ইচ্ছুক প্ৰাৰ্থীসকলে, ইয়াতে যোনটো হোৱাটছআপ নম্বৰ দিয়া হৈছে 8011302475 এই নম্বৰটোৰ যোগেৰে হোৱাটছআপত আপোনালোকৰ আপডেটেড বায়'ডাটাখন চেণ্ড কৰি পোষ্টকেইটাৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। যেতিয়া আপোনালোকে হোৱাটছআপত বায়'ডাটাখন চেণ্ড কৰিব, তলতে আপোনালোকে কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে মেনশ্যন কৰি দিবলৈ একেবাৰে নেপাহৰিব। নো কলছ, ইয়াতে নম্বৰটোত আপোনালোকে যোগাযোগ ফোন কল কৰিবলৈ হাক দিয়া হৈছে। ফোন কল নকৰিব, অনলি হোৱাটছআপৰ যোগেৰে বায়'ডাটা চেণ্ড কৰি পোষ্টকেইটাৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। লাষ্ট ডেট মেনশ্যন কৰা হোৱা নাই। পোষ্টকেইটা যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক ইণ্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব। ইয়াৰ পিছত আজি নেক্সট 2 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে আৰ্জেণ্টলি ৰিকুৱেৰ্ড ফৰ ইণ্টাৰনেশ্যনেল স্কুল এট গুৱাহাটী। তো এই পোষ্টটো মুকলি কৰা হৈছে গুৱাহাটীত থকা ইণ্টাৰনেশ্যনেল স্কুলৰ ফালৰ পৰা। ইয়াতে পোষ্ট গ্ৰেজুৱেট টিচাৰৰ বিভাগত পোষ্টটো মুকলি কৰিছে আৰু ইয়াৰ কাৰণে শিক্ষাগত অৰ্হতা বিচৰা হৈছে মাষ্টাৰ ডিগ্ৰী ইন দ্য ৰেলিভেণ্ট ছাবজেক্ট উইথ এক্সেলেণ্ট কমিউনিকেশ্যন স্কিল ইংলিছ। তো মাষ্টাৰ ডিগ্ৰী বিচৰা হৈছে ৰেলিভেণ্ট ছাবজেক্টত, ইয়াৰ লগতে এক্সেলেণ্ট কমিউনিকেশ্যন স্কিল ইংলিছ বিচৰা হৈছে। টিচিং এক্সপিৰিয়েঞ্চ ডিজাৰেবল, তো আপোনালোকে যিসমূহে এই পোষ্টটোৰ কাৰণে আবেদন কৰিম বুলি ভাবিছে তেওঁলোকৰ টিচিং এক্সপিৰিয়েঞ্চ থাকিব লাগিব, পঢ়ুৱা এক্সপিৰিয়েঞ্চ থাকিব লাগিব। তো সেইসকলেহে পোষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব। যদি পোষ্টটোৰ কাৰণে ইণ্টাৰেষ্টেড হয় ইচ্ছুক প্ৰাৰ্থীসকলে, ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড CV বায়'ডাটাখন চেণ্ড কৰি দিব। লাষ্ট ডেট দিয়া হৈছে 31 ডিচেম্বৰলৈকে। পোষ্টটো যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক ইণ্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব। ইয়াৰ পিছত আজি নেক্সট 3 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে ৰেপুটেড অৰ্গেনাইজেশ্যন বিজনেছ ডেভেলপমেণ্ট এক্সিকিউটিভ। তো এই পোষ্টটো মুকলি কৰা হৈছে ৰেপুটেড অৰ্গেনাইজেশ্যন বিজনেছ ডেভেলপমেণ্ট এক্সিকিউটিভ বিভাগত। প্ৰথমৰ পোষ্টটো মুকলি কৰিছে বিজনেছ ডেভেলপমেণ্ট এক্সিকিউটিভ বিভাগত। শিক্ষাগত অৰ্হতা ইয়াৰ কাৰণে গ্ৰেজুৱেট বিচাৰিছে আৰু এজ লিমিট বিল' 28 ইয়াৰ্ছ বিচৰা হৈছে। তো 28 বছৰৰ যোনসকল কেণ্ডিডেট তেওঁলোকে এই পোষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব। চেলাৰী আপোনালোকক দিয়া হ'ব 18,000 পৰা 20,000 টকা প্ৰতিমাহে দৰমহা। এই পোষ্টটো কৰাৰ বাবদ আপোনালোকে এটা যথেষ্ট পৰিমাণৰ ভাল চেলাৰী পাই যাব। ছেকেণ্ড পোষ্টটো মুকলি কৰা হৈছে টেলিকলাৰৰ বিভাগত। ইয়াৰ কাৰণে শিক্ষাগত অৰ্হতা কিমান লাগিব মেনশ্যন কৰা হোৱা নাই। তো যোনসকলে 10 পাছ কৰিলে বা 12 পাছ কৰিলে তেওঁলোকে পোষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব। চেলাৰী 10,000 পৰা 12,000 টকা প্ৰতিমাহে দৰমহা দিয়া হ'ব এই পোষ্টটো কৰাৰ বাবদ।
তাৰ পিছতে আপোনালোকৰ পোষ্ট মুকলি কৰা হৈছে কাষ্টমাৰ সাৰ্ভিস এক্সিকিউটিভ বিভাগত ইয়াৰ কাৰণে স্যালাৰি দিয়া হ'ব 10 ৰ পৰা 12000 তাৰ পিছতে পোষ্ট আছে কালেকশন অফিচাৰ ইয়াৰ কাৰণে শিক্ষাগত অৰ্হতা গ্ৰেজুৱেট বিচৰা হৈছে এজ লিমিট বিলো 32 ইয়াৰ্স বিচাৰিছে আৰু ইয়াৰ কাৰণে কিমান টকা দৰমহা দিয়া হ'ব মেনশন কৰা হোৱা নাই যদি পোষ্ট কেটাৰ কাৰণে ইন্টাৰেস্টেড হয় ইছুক প্ৰাৰ্থীসকলে ইয়াতে দুটাকৈ কন্টাক্ট নম্বৰ দিয়া হৈছে 600323 8005 আনটো হৈছে 7637812208 এই নম্বৰ কেটাত যোগাযোগ কৰি পোষ্ট কেটাৰ কাৰণে আবেদন কৰি ল'ব পাৰিব লগতে এই পোষ্ট কেটাৰ বিষয়ে যদি ইয়াত কৰি আৰু কিবা জানিব বিচাৰে এই নম্বৰটোত যোগাযোগ কৰি সকলোখিনি ভালদৰে জানি ল'ব পাৰিব লাষ্ট ডেট মেনশন কৰা হোৱা নাই পোষ্ট কেটা যদি শৰ্ট লিস্টেড হয় আপোনালোকক ইন্টাৰভিউ কাৰণে যোগাযোগ কৰা হ'ব সো বন্ধু-বান্ধৱীসকল এইখিনিতে আপোনালোকৰ কাৰণে এটা সৰু ৰিকুৱেষ্ট যদি আপুনি আমাৰ চেনেলত নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবলৈ একেবাৰে নেপাহৰিব আৰু ভিডিওটো যদি চাই ভাল পায় ভিডিওটো লাইক শেয়াৰ কৰি দিব মই আপোনালোকৰ কাৰণে যিসমূহ পোষ্ট লৈ আহোঁ এই পোষ্টসমূহ আবেদন কৰাৰ বাবদ আপোনালোকক যদি এপ্লিকেশন ফিজ বা ইন্টাৰভিউ নামত যদি ধন দাবী কৰা হয় 1 টকাও পে নকৰিব ইয়াৰ পিছত আজি নেক্সট 4 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে সাৰ্জিক্যাল শপ ক্লিনিং জব তো এই পোষ্টটো মুকলি কৰা হৈছে সাৰ্জিক্যাল শপৰ ফালৰ পৰা ক্লিনিংৰ বিভাগত পোষ্ট মুকলি কৰিছে ক্লিনিং জবৰ কাৰণে পোষ্টটো মুকলি কৰিছে হেল্পাৰৰ বিভাগত জেন্ডাৰ ফিমেল সকলে এই পোষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব স্যালাৰি আপোনালোকক দিয়া হ'ব প্ৰতি মাহে 8000 টকা এই পোষ্টটো কৰা বাবদ যদি পোষ্টটোৰ কাৰণে ইন্টাৰেস্টেড হয় গুৱাহাটী পান বজাৰত পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব ইয়াতে কন্টাক্ট নম্বৰ দিয়া হৈছে এই WhatsApp নম্বৰটোত আপোনালোকৰ আপডেটেড বায়োডাটাখন সেন্ড কৰি পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব নম্বৰটো হৈছে 9864063503 এই নম্বৰটোত আপোনালোকে WhatsAppত বায়োডাটাখন সেন্ড কৰি দিব লাষ্ট ডেট মেনশন কৰা হোৱা নাই পোষ্টটো যদি শৰ্ট লিস্টেড হয় আপোনালোকক ইন্টাৰভিউ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছত আজি নেক্সট 5 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে আৰ্জেন্টলি ৰিকুৱেষ্ট ফৰ গুৱাহাটী পোষ্টটো মুকলি কৰিছে গুৱাহাটী ফালৰ পৰা মাৰ্কেটিং এক্সিকিউটিভ বিভাগত এই পোষ্টটো মুকলি কৰিছে ইয়াৰ কাৰণে শিক্ষাগত অৰ্হতা গ্ৰেজুৱেট অৰ ইকুইভেলেন্ট বিচৰা হৈছে মিনিমাম এক্সপেৰিয়েন্স 2 বছৰ এক্সপেৰিয়েন্স বিচাৰিছে মেডিকেল ফিল্ডত যদি পোষ্টটোৰ কাৰণে ইন্টাৰেস্টেড হয় ইছুক প্ৰাৰ্থীসকলে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়োডাটা ৰিজিউম সেন্ড কৰি দিব লাষ্ট ডেট মেনশন কৰা হোৱা নাই পোষ্টটো যদি শৰ্ট লিস্টেড হয় আপোনালোকক ইন্টাৰভিউ কাৰণে যোগাযোগ কৰা হ'ব তাৰ পিছতে 6 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে আৰ্জেন্টলি ৰিকুৱেষ্ট ফৰ ভোডাফোন আইডিয়া লিমিটেড তো এই পোষ্টটো মুকলি কৰা হৈছে ভোডাফোন আইডিয়া লিমিটেডৰ আন্ডাৰত পোষ্ট মুকলি কৰিছে নো এপ্লিকেশন ফিজ পোষ্টটো আবেদন কৰাৰ বাবদ আপোনালোকে 1 টকাও পে কৰিব নালাগে ফ্ৰীকে আবেদন কৰিব পাৰিব পোষ্ট মুকলি কৰা হৈছে ৰুৰেল প্ৰমোটাৰৰ বিভাগত পোষ্টটো মুকলি কৰিছে টোটাল দুটা পোষ্ট মুকলি কৰা হৈছে এজ লিমিট 25 ৰ পৰা 30 ইয়াৰ্ছলৈকে কেণ্ডিডেট বিচৰা হৈছে শিক্ষাগত অৰ্হতা মেনশন কৰা হোৱা নাই সকলোৱে আবেদন কৰিব পাৰিব 8 পাছৰ পৰা গ্ৰেজুৱেটলৈকে যোনসকল কেণ্ডিডেট আছে সকলোৱে আবেদন কৰিব পাৰিব ইয়াৰ কাৰণে কোনো ধৰণৰ শিক্ষাগত অৰ্হতা মেনশন কৰা নাই অন ফিল্ড ডিউটি আপোনালোকে ফিল্ডত কাম কৰিব লাগিব ফিল্ডত অকমান ঘোৰা পকা কাম কৰিব লাগিব এই পোষ্টটোৰ কাৰণে যদি পোষ্টটোৰ কাৰণে ইন্টাৰেস্টেড হয় ইছুক প্ৰাৰ্থীসকলে যোনসকল নগাঁও কেণ্ডিডেট অনলি নগাঁও কাৰণে এই পোষ্টটো মুকলি কৰা হৈছে তো বাকি কেণ্ডিডেট সকলে আবেদন নকৰিব বাকি ডিস্ট্ৰিক্টৰ অনলি নগাঁও কেণ্ডিডেট সকলে যদি ইন্টাৰেস্টেড হয় পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব আবেদন কৰিবৰ কাৰণে ইয়াতে দুটাকৈ কন্টাক্ট নম্বৰ দিয়া হৈছে 8486699254 আনটো হৈছে 7099499254 এই নম্বৰ দুইটাত যোগাযোগ কৰি পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব লগতে পোষ্টটোৰ বিষয়ে যদি ইয়াত কৈ আৰু কিবা জানিব বিচাৰে এই নম্বৰ কেইটাত যোগাযোগ কৰি সকলোখিনি ভালদৰে জানি ল'ব পাৰিব লাষ্ট ডেট মেনশন কৰা হোৱা নাই পোষ্টটোৰ কাৰণে যদি ইন্টাৰেস্টেড হয় ইছুক প্ৰাৰ্থীসকলে অতি সোনকালে আবেদন কৰি ল'ব আৰু পোষ্টটো যদি শৰ্ট লিস্টেড হয় আপোনালোকক ইন্টাৰভিউ কাৰণে যোগাযোগ কৰা হ'ব সো বন্ধু-বান্ধৱীসকল এইকেইটা আছিল আজি আপোনালোকৰ কাৰণে লৈ অহা প্ৰাইভেট জবৰ আপডেট আশা কৰো ভিডিওটো চাই আপোনালোকে উপকৃত হ'ব ভিডিওটো চাই যদি ভাল পায় ভিডিওটো লাইক আৰু শেয়াৰ কৰি দিবলৈ একেবাৰে নেপাহৰিব আমাৰ চেনেলত যদি প্ৰথমবাৰ ভিজিট কৰিছে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব আমাৰ চেনেলৰ এনে ধৰণৰ আহিবলগীয়া প্ৰাইভেট জব আপডেটৰ নটিফিকেশনসমূহ প্ৰতিদিনে পাই থাকিবৰ কাৰণে আজিলৈ মানে পুনৰ এটা জব আপডেট ভিডিওৰ সৈতে লগ পাম অহাকালিলৈ